স্বাগতম মোৰ অন্যটি ভিডিঅ'লৈ। আজি লৈছোঁ মই কেইটামান MCQ যিটো আমাৰ আহি থকা DLED এণ্ট্ৰেন্স এক্সামৰ কাৰণে আনিছোঁ, বেছ কৰি তাৰ ওপৰত আনিছোঁ মই, আৰু EVS ওপৰত আনিছোঁ। যিহেতু DLED এণ্ট্ৰেন্স এক্সামত EVS পাৰ্টটোৰ পৰা এটা বা দুটা কুৱেশ্যন বা তিনিটামান কুৱেশ্যন এনেকুৱা অহা দেখা যায়, আৰু চিলেবাছত যিহেতু EVS পাৰ্টটো আছে, যিখিনি ইম্পৰ্টেণ্ট বুলি মই নকওঁ, ইম্পৰ্টেণ্ট মই যিখিনি ভাবিছোঁ ইম্পৰ্টেণ্ট বুলি, তো তেনেকুৱা কুৱেশ্যন মই দিছোঁ। 10টা কুৱেশ্যন ডিছকাছ কৰিম আজি। এইটো নকওঁ যে এনেকুৱা এইটোৱে কুৱেশ্যন আহিব, এইকেইটাই আহিব, মই এনেকুৱা নকওঁ, কিন্তু কিছুমান আইডিয়া অকণমান ল'ব পাৰিব কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে। আৰু মই এটা কথা কওঁ, আপোনালোকে এক্সাম দিয়াৰ আগত মষ্ট ইম্পৰ্টেণ্টলি দুটা বস্তু চাই যাব। এটা হৈছে মানে আমাৰ এই পৰিৱেশৰ লগত ৰিলেটেড মানে কিছুমান ডে অবজাৰ্ভেশ্যন কৰে ন, চেলিব্ৰেট কৰে, তো সেইখিনি সেই ডে'কেইটা চাব, কোনটো ডেটত কোনটো মানে দিৱস মানে পালন কৰে, আৰু লগতে থিমকেইটা চাব। থিম আজিকালি বেছিভাগ থিমো সোধা হয় মানে। তো আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। 10টা কুৱেশ্যন মই লৈছোঁ, যিমান পাৰোঁ সোনকালে ডিছকাছ কৰিবলৈ যত্ন কৰিম, মই চেষ্টা কৰিম। তো আজি এইখিনি ডিছকাছ কৰিছোঁ, আৰম্ভ কৰোঁ ভিডিঅ'ত। প্ৰথম প্ৰশ্নটো একেবাৰে সহজ প্ৰশ্ন ৰাখিছোঁ, মই ইংৰাজীতে ৰাখিছোঁ, মানে লিখাখিনি অসমীয়াত লিখা নাই। নেক্সট ভিডিঅ'লৈকে মই অসমীয়াত লিখিবলৈ চেষ্টা কৰি দিম, কিন্তু আজিকালি যিহেতু কুৱেশ্যন পেপাৰবিলাক ইংলিছতে আহে প্ৰায়, কিছুমান পৰীক্ষাতহে মানে অসমীয়াত দিয়া হয়। তো প্ৰথম কুৱেশ্যনটো মই একেবাৰে সহজ ৰাখিছিলোঁ, বহুত বেছি সহজৰ পৰা আৰম্ভ কৰোঁ ভাবিলোঁ, সেইকাৰণে বহুত বেছি সহজ হয়। আমাৰ এনভাইৰনমেণ্টেল ডে চেলিব্ৰেটেড অন, কিমান তাৰিখে এনভাইৰনমেণ্টেল ডে চেলিব্ৰেট কৰা হয়? 25 জুন, 5 জুন, 5 অক্টোবৰ, 22 এপ্ৰিল। তো এই চাৰিটা অপশ্যনৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হ'ব আপোনালোকে নিজে এবাৰ নিজক চাই ল'ব। মই এনচাৰটো কৈ দিছোঁ বাৰু, এইটো হ'ব 5 জুন। সকলোৱে জানে এইটো, মানে নজনা মানুহ নাই কোনো। তো ইয়াৰে যিটো আমাৰ 25ৰ ইয়াৰে থিম, যদি এনভাইৰনমেণ্টেল ডে'ৰ আমাৰ 25ৰ থিম কি আছিলে, তো থিম থকা বোলে এইটো মনত ৰাখিব, থিমটো হৈছে আমাৰ বিট প্লাষ্টিক পলিউশ্যন। প্লাষ্টিক পলিউশ্যনক বিট কৰা, মানে প্লাষ্টিক পলিউশ্যনৰ ওপৰত এটা থিম ৰখা হৈছিলে যে বিট প্লাষ্টিক পলিউশ্যন। ছেকেণ্ড কুৱেশ্যন আছে আৰ্থ ডে চেলিব্ৰেটেড অন। তো আমাৰ আৰ্থ ডে কেতিয়া চেলিব্ৰেট কৰা হয়? 22 এপ্ৰিল, 22 মাৰ্চ, 24 এপ্ৰিল, 25 অক্টোবৰ। তো এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে A, 22 এপ্ৰিল। তো ইয়াৰে থিমটো মই কুৱেশ্যন ৰাখি দিছোঁ, কি হ'ব সেইটো মই নেক্সট প্ৰশ্নত আলোচনা কৰিম, কিন্তু ইয়াৰ লগতে এটা আৰু ইম্পৰ্টেণ্ট প্ৰশ্ন মই কৈ দিছোঁ যে 22 মাৰ্চত আমাৰ কি ডে চেলিব্ৰেট কৰা হয়, সেইটো হৈছে ৱাটাৰ ডে। এইটো মনত ৰাখিব, 22 এপ্ৰিলৰ আৰ্থ ডে আৰু 22 মাৰ্চত ৱাটাৰ ডে। হোৱাট ইজ দ্য থিম অফ আৰ্থ ডে 2025? আমাৰ 2025ৰ আৰ্থ ডেৰ থিম কি আছিলে? ইনভেষ্ট ইন আৱাৰ প্লেনেট, টু প্ৰিজাৰ্ভ এণ্ড প্ৰটেক্ট আৱাৰ প্লেনেট, আৱাৰ পাৱাৰ, আৱাৰ প্লেনেট, ৰিষ্ট'ৰ আৱাৰ আৰ্থ। তো এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে C, আৱাৰ পাৱাৰ, আৱাৰ প্লেনেট। তো এনেকৈ আৰু কিছুমান ডে অবজাৰ্ভ কৰে, চেলিব্ৰেট কৰে ডে, পৰিৱেশৰ লগত ৰিলেটেড কিছুমান এনেকুৱা চাব, থিম আৰু ডেটবিলাক চাই যাব। ফ'ৰ্থ প্ৰশ্নটো হৈছে হুইচ ওৱান অফ দ্য ফলোয়িং ইজ নট এ গ্ৰীণ হাউচ গেছ ফাউণ্ড নেচাৰেলি ইন দ্য এটমস্ফিয়াৰ? আমাৰ এটমস্ফিয়াৰত কোনটো গ্ৰীণ হাউচ নাপায়, মানে গ্ৰীণ হাউচৰ আমাৰ কেইটামান গ্ৰীণ হাউচ গেছ আছে, সেইকেইটা মষ্ট আপোনালোকে চাই ল'ব, ইম্পৰ্টেণ্ট হয়। তো ইয়াতে তিনিটা দিয়ে দিছোঁ মই অলৰেডি, আৰু ইয়াৰে এটা নহয়, নাইট্ৰজেন অক্সাইড, কাৰ্বন ডাই অক্সাইড, মিথেন এণ্ড অজন। তো ইয়াৰে শুদ্ধ উত্তৰটো হৈছে A, নাইট্ৰজেন অক্সাইড। ফিফ্থ কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং ইজ এন এক্সাম্পল অফ এ বায়'টিক কম্পনেণ্ট অফ এন ইক'ছিষ্টেম? তো আমাৰ এবায়'টিক আৰু বায়'টিক কম্পনেণ্ট কি হয় সেইটো জানিব লাগিব। বায়'টিক কম্পনেণ্ট হৈছে আমাৰ লিভিং থিংছৰ লগত ৰিলেটেড হয়, আৰু এবায়'টিক কম্পনেণ্ট হৈছে নন লিভিং থিংছ, যিবোৰ মুভ কৰিব নোৱাৰে বা এনেকুৱা ধৰণৰ, মানে যিবিলাক বস্তু বায়'টিক কম্পনেণ্ট হৈছে যিবোৰ বস্তু মানে আমাৰ মুভিং কৰে। ধৰক অকণমান ইয়াতে মই উত্তৰটো কৈ দিলে গমেই পাব বাৰু, ছানলাইট, ৱাটাৰ, প্লাণ্টছ এণ্ড ছইল। তো ইয়াৰ শুদ্ধটো হৈছে প্লাণ্টছ, এনিমেল, তাৰপিছত ইনচেক্ট, এইবোৰ মানে কি হয় বায়'টিক কম্পনেণ্টৰ এক্সাম্পল হয়। আৰু এবায়'টিক কম্পনেণ্টৰ এক্সাম্পল হৈছে ছানলাইট, ৱাটাৰ, ছইল, মানে যিকোনো ধৰণৰ নন লিভিং থিংছ যিবিলাক থাকে সেইবোৰৰ এক্সাম্পল হৈছে এবায়'টিক কম্পনেণ্টৰ এক্সাম্পল। নেক্সট কুৱেশ্যন হৈছে ছিক্স কুৱেশ্যন, হোৱাট ইজ দ্য প্ৰাইমাৰী গ্ৰীণ হাউচ গেছ ৰেছপনচিবল ফৰ গ্ল'বেল ৱাৰ্মিং? তো ইয়াৰে কোনটো গেছ মানে গ্ৰীণ হাউচৰ গেছ ৰেছপনচিবল হয় গ্ল'বেল ৱাৰ্মিং কৰাত, মানে সেই কৰে? তো ইয়াৰ অপশ্যনত আছে অক্সিজেন, নাইট্ৰজেন, কাৰ্বন ডাই অক্সাইড এণ্ড হাইড্ৰজেন। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কাৰ্বন ডাই অক্সাইড। কাৰ্বন ডাই অক্সাইডৰ কি হয়? কাৰ্বন ডাই অক্সাইডটো আমাৰ পৃথিৱীত মানে চবতকৈ কম পৰিমাণে থাকে, আৰু কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ যেতিয়া বেছি বাঢ়ি যায় তেতিয়া আমাৰ কি হয় গ্ল'বেল ৱাৰ্মিং, আমাৰ যিটো গৰম ভাৱ আৰু সেইটো বাঢ়ি যায়, উত্তাপটো বাঢ়ি যায়, কাৰ্বন ডাই অক্সাইডৰ পৰিমাণটো বেছি হৈ গ'লে বাঢ়ি যায়। তো লাহে লাহে আমাৰ এতিয়া বৰ্তমান পৃথিৱীত কি হৈছে কাৰ্বন ডাই অক্সাইডৰ অকণমান পৰিমাণবোৰ বাঢ়ি গৈ আছে, আৰু সেইকাৰণে আমাৰ গ্ল'বেল ৱাৰ্মিং গৰমটো বেছি উত্তাপটো বাঢ়ি গৈ আছে, সেইটো আপোনালোকে গমেই পাইছে বাৰু। তো তাৰ কাৰণে আমাৰ কি হয় গছ ৰুব লাগে বুলি কয় সকলোৱে, মানে গছ গছনি ৰুলেহে আমাৰ কি হয় কাৰ্বন ডাই অক্সাইডটো আমাৰ কি হ'ব কমি যাব, অকণমান বহুত বেছি কমি যোৱাটো নহয়, মানে অলপ কম পৰিমাণে থাকিলে তো ভাল, বেছি বাঢ়ি যোৱালে উত্তাপটো বাঢ়ি যায়।
ইয়াৰ নেক্সট কুৱেশ্যনটো হৈছে 7 হুইচ গেছ ইজ মষ্ট এবাউণ্ডেণ্ট ইন দ্য আৰ্থছ এটমছফিয়াৰ তো ইয়াৰে কোনটো অপশ্যনত থকা যে মানে আৰ্থ এটমছফিয়াৰত বেছিকৈ থকা গেছ হয় কি পৰিমাণে কিমান পৰিমাণে আছে অক্সিজেন নাইট্ৰজেন কাৰ্বন ডাই অক্সাইড এণ্ড হাইড্ৰজেন ইয়াৰ এই অপশ্যন চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হ'ব আপোনালোকে নিশ্চয় জানে নাইট্ৰজেনৰ পৰিমাণটো বেছি আছে কিমান পৰিমাণ আছে সেইটো আপোনালোকে মোক কমেণ্টত জনাব অক্সিজেনৰ পৰিমাণ কিমান আছে নাইট্ৰজেনৰ পৰিমাণ কিমান আছে কাৰ্বন ডাই অক্সাইডৰ কিমান আছে আৰু হাইড্ৰজেন কিমান আছে তো আপোনালোকে মোক অপশ্যনত এই চাৰিটা কিমান পৰিমাণে আছে জনাব সকলোখিনি কৈ দিলেতো নহ'ব আপোনালোকে অকণমান চাৰ্চ কৰক একদম সহজ প্ৰশ্ন যিহেতু আমি সৰুতেই পঢ়ি আহিছোঁ এইবোৰ 8 নম্বৰ কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং ইজ দ্য ৰবি ক্ৰপছ আৰু খাৰিফ ক্ৰপছ এই দুটা প্ৰশ্নৰ ভিতৰত অহা দেখা যায় আমাৰ নৰ্মেলি কম্পিটিটিভ এক্সামবিলাকতো এই দুটাৰ ওপৰত কেতিয়াবা মাজে মাজে অহা দেখা যায় তো কোনটো হয় ইয়াৰে ৰবি ক্ৰপছ কটন মেইজ ৰাইচ এণ্ড মাষ্টাৰ্ড তো কোনটো হয় ইয়াৰে অপশ্যনত থকা তো শুদ্ধ উত্তৰটো হ'ব ডি মাষ্টাৰ্ড 9 নম্বৰ কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং ইজ দ্য খাৰিফ ক্ৰপছ তো ইয়াৰে কোনটো খাৰিফ ক্ৰপছ হয় প্ৰথমতে আমি কি পাইছিলোঁ ৰবি ক্ৰপছ আৰু ইয়াৰ পিছত আমি পাইছোঁ খাৰিফ ক্ৰপছৰ এক্সাম্পল কোনটো হয় ৰাইচ গ্ৰাউণ্ডনাট কটন ইয়াৰ অল দ্য এবভ আগৰ প্ৰশ্নটোত যদি আপোনালোকে মানে চাইছে ভালদৰে মন কৰিছে তেতিয়াহ'লে গমেই পাব কোনটো ইয়াৰে এনচাৰ হয় তো ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অল দ্য এবভ ইয়াৰে এই তিনিওটাই খাৰিফ ক্ৰপছৰ উদাহৰণ ৰাইচ গ্ৰাউণ্ডনাট এণ্ড কটন আৰু আমাৰ শেষৰটি প্ৰশ্ন হৈছে হুইচ মান্থ ইজ খাৰিফ ক্ৰপছ হাৰ্ভেষ্টেড কোনটো মান্থত খাৰিফ ক্ৰপছটো হাৰ্ভেষ্ট কৰা হয় ছেপ্টেম্বৰ টু অক্টোবৰ টু ডিচেম্বৰ মাৰ্চ টু আগষ্ট ডিচেম্বৰ টু মাৰ্চ তো ইম্পৰ্টেণ্ট হয় খাৰিফ ক্ৰপছ আৰু ৰবি ক্ৰপছৰ কোনটো মাহত হাৰ্ভেষ্ট কৰা হয় তো খাৰিফ ক্ৰপছ আৰু ৰবি এইটো খাৰিফ ক্ৰপছত দিছোঁ মই খাৰিফ ক্ৰপছটো হাৰ্ভেষ্ট কৰা হয় ছেপ্টেম্বৰ টু অক্টোবৰ এইখিনি সময়ৰ ভিতৰত হাৰ্ভেষ্ট কৰা হয় মানে চপোৱা হয় চপোৱা বুলি কওঁতে বুজি পাইছে আপোনালোকে আৰু ৰবি ক্ৰপছৰ যদি আমি চাওঁ ৰবি ক্ৰপছৰ কেতিয়া হাৰ্ভেষ্ট কৰা হয় ৰবি ক্ৰপছটো অক্টোবৰ টু ডিচেম্বৰ অক্টোবৰৰ পৰা ডিচেম্বৰৰ ভিতৰত হাৰ্ভেষ্ট কৰা হয় তো এইখিনি আছিলে আপোনাৰ প্ৰশ্ন মই 10টা প্ৰশ্ন লৈ আনিছিলোঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু ইয়াতে যদি কিবা ভুল ত্ৰুটি হৈছে আপোনালোকে ক্ষমা কৰি দিব আৰু যিমান পাৰে এইখিনি চাবলৈ চেষ্টা কৰিব ইয়াৰে ভিতৰত যিখিনি মই টপিক দিছোঁ তো এই টপিকটোৰ ভিতৰত যদি কিবা আপোনালোকে অলপ বেছিকৈ চাব খোজে তেনেহ'লে আপোনালোকে নিজে অকণমান চাৰ্চ কৰি চাব মই প্ৰশ্নই লৈ আনিছিলোঁ যিহেতু সময় কম আছে 13 তাৰিখে এক্সাম আছে তো সেইকাৰণে মই MCQ 10টা লৈ আহিছিলোঁ যদি আপোনালোকে ভাবে যে ইম্পৰ্টেণ্ট হয় বুলি তো আপোনালোকে চাব আজিলৈ আহিছোঁ ধন্যবাদ